দৌৰি চাহ পেলাই আছো কি হ'ল আপুনি মোক দেখি বেক গিয়াৰ লগাই দিলে যে নাই লগোৱা মই দেখা নাই মোক দেখাৰ লগে লগে আপুনি গিয়াৰ চেঞ্জ কৰিছে বিশ্বাস কৰা নাই লগোৱা মই আচ্ছা এইবিলাক বাৰু মই বাদ দিলো হেৰি ডিএছপি ছাৰে ফোন কৰি আছে নহয় তাক মই এতিয়া কি উত্তৰ দিওঁ আপুনি কিবা এটা কওক তেতিয়াহে ময়ো কিবা এটা ক'ব পাৰো কিয় মোৰ বছ নহয় জানো এইবাৰ টেবলেট জেগাত পৰিছে একে অডিঅ' ছেকশ্যনে কাট খাই গ'ল বেছি কৰিছৰে তই কঁকালটো ভগা হলে এতিয়া আৰে ভগা নাই ন ভাঙিলে কবি নাই এনেই টেনচন হৈ আছে মোৰ আইও কি হ'ব টেনচনত ঘূৰি ফুৰিছে এইটোৱে মুন্দিয়াই মুন্দিয়াই কঁকালটো গলে যেন পাইছো মই বেয়াই কৈছো মই কেতিয়া আপোনাৰ পৰা পইচা ললো হা এতিয়া আপুনি বাৰে বাৰে যে কৈছে মই পইচা লৈছো মই কেতিয়া ললো পইচা আপুনি মোক পইচা লোৱা কথাটো কওক মই পাতি চলাবলৈ যোৱা কথা আছিলে আপোনাৰ কথা ল'ৰা এটাক এডভান্স দিছে 100 টকা কোন ল'ৰা নামটো আকৌ মোক সুধিছে মই কেনেকে জানিম নিজৰ বুলি আপুনি কওক সময় নাই খেলি মেলি কৰি থাকে ৰাখক হে মোক দেখোন কিবা ৰবলৈ ইংগিত দিয়াৰ নিচিনা পাইছিল এনেই সময় নষ্ট কি হ'ল নামচোন নাম চাইকেলৰ পৰা কিয় নামিব লাগে তোক নামিবলৈ কৈছো নামচোন তাকে কিয় নামিব কৈছে তই অভদ্ৰ নেকি সেই বুলি কৈছে নেকি মনত পৰিছে নে এতিয়া মনত পৰি গ'ল কওক তই মোক কিয় ৰবলৈ দি গুচি আহিলি মই আপোনাক ৰবলৈ দি গুচি আহিলো তই এনেকে ইংগিত মাৰা নাই মোক আৰে এনেকে ট্ৰেফিকেহে ইংগিত মাৰে ৰবলৈ মই কিবা ট্ৰেফিক নেকি নাজান তই কিয় মাৰিলি তেতিয়াহ'লে মই কেতিয়া মাৰিলো আৰে ইংগিত মাৰিছ আৰে অভদ্ৰ নেকি আপোনাৰ পৰা বাগৰি গৈছে আৰে আপুনি বাৰে বাৰে কিয় ফোন কৰি আছে মই কৈছিলে নাই মই বাতি চলাবলৈ নাযাওঁ বুলি ই দেখোন এইবাৰো গুৰুত্ব নিদিলে মুকুতা শৰ্মা দা কি হ'ল মুকুতাক অকমান মাতি দিয়কচোন নাই নহয় কলৈ গ'ল কলে গ'ল নাজানো মুঠতে ঘৰত নাই কিয় লাগে মুকুতাৰ লগত কথা এটা আলোচনা কৰিবলৈ আহিছিলো কি কথানো আছিল কিবা এটা মোকে কওকচোন কি আছিলে আপোনাক ক'ব নোৱাৰি কিয় মোক ক'ব নোৱাৰি আহক ভিতৰতে পাতোংগে আহক যাওঁচোন আচ্ছা এই তই যে 10 বছৰ আগতে গাঁওখন এৰিলি এতিয়া মানে বিয়া বাৰু পাতিও আজৰি তই গম নাপাও নেকি বিয়া বুলি শুনিছিলো ঘৰটো তই কিনিলে নেকি বাৰু এওঁলোকৰ ঘৰ মই ইয়াতে থাকো মানে ঘৰ যোৱাই বৰ ভাল লাগিল দেই কংগ্ৰেচুলেশ্যন থেংকছ আচ্ছা এই ঘৰ যোৱাই অনুভৱটো বাৰু কেনেকুৱা হেৰি কি কৰি আছে তাত সোনকালে আহা তুমি গৈছো ৰাণী আচ্ছা কোননো বাৰু শ্ৰীমতী বাৰু তই এতিয়া গৈ থাক দেই ভিতৰত ময়ো যাম তোৰ হয় নেকি আহা বল আচ্ছা তুমি সুস্মিতা নাছিলা জানো হয় আপনি তৰা দিদি আছিল না মোৰ নামটো মনত আছে হয় কিতা মাতো মই কালিহে গম পাইছো তুমি নতুনকে জইন কৰিছা বুলি আমিতো থানাত পুৰানাই হলো আপনি নতুনকে জইন কৰিছে মইনো কত নতুন আগতে আছিলো নহয় ট্ৰান্সফাৰ হৈ গৈছিলো এতিয়া আকৌ ট্ৰান্সফাৰ হৈ ইয়ালে আহিছো খুব পালা আচ্ছা এইসব বাদ দিও বিএসএফ জাম্বুৰ কিতা খবৰ দুজনী দেখোন ডাইৰেক্ট ভিনিয়েকক খবৰহে লৈছে অংকটো কি হ'ল তৰা দিদি নাই একো নাই আরে আমি জাম্বুর খবর জিগাইলাম আনা কইয়া বার হই গেলাছে তরা দিদি ই মানে আমাৰ গাঁৱৰে নমস্কাৰ বৌ ইমানে মোতকৈ ডাঙৰ কিন্তু একে গাঁৱৰ যে সেইকাৰণে তই বুলিয়ে মাতো আৰু ইয়াৰ ভনী জোৱাইক আকৌ পুলিচৰ হাবিলদাৰ এই দেহৰ বাৰী আউটপোষ্টত কৰে তই বিয়া পতা নাই নেকি নাই পাতিম আৰু তুমি কথাই পাতি থাকিবানে এওঁক চাহ একাপ দিবা গৈছো
তুমি বহাচোন দেই। কি হ'ল কি ঐ? হেই কেইটা হে গাত লৰাই দিছো একদম। অ তেৰি কি কৰিছো আকৌ? হেই কেইটা হেই দাড়ি ছিঙিবি নেকি? আপুনি যে চাইকেল লৈ আহে অ আহো। চকাকেইটা যে ঘূৰে চকাটো ঘূৰিবই। লগে লগে যে ভৰিকেইটাও মাৰি আহে ঘূৰি মাৰিলেহে চকা ঘূৰিব। আপোনাক কি লাগে অ আকেইটা কেনেকুৱা লাগে ঐ? আপোনাক মানে পুৱা একে চিনেমা হিৰ' হৈ লাগিছে অ চিনেমা নে চিৰিয়েলৰ? চিনেমা চিৰিয়েলহে মানুহে বেছি চাই। এই চিনেমা চিৰিয়েল হ'ব, চিৰিয়েলহে মানুহে বেছি চাই নিজৰ। তেতিয়াহ'লে চিৰিয়েলৰ হিৰ' হিৰ' লাগিছে সঁচানে? একদম সঁচা অ ঐ মোৰ তেনেকুৱা লাগে নহয় জানা নাই? মই মানে যেতিয়া আহি থাকো এক মিনিট দেই। হে তেৰি এই নাম্বাৰটো ৰাতিপুৱা পৰা মোক খাই মাৰিছে অ নিজৰ বুলি। ধৰক আকৌ ধৰ জানো? ধৰক হেল্ল' অ দাদা এক মিনিট ৰ'বচোন ৰ'ব। ৰ'ব এইবোৰ কথা মানে য'ত ত'ত পাতিবও নোৱাৰি নহয়। বাকীখিনি শুনকচোন ৰ না ঐ এইটো নাম্বাৰ মোক জ্বলাই আছে ৰাতিপুৱাৰ পৰা। দাদা শুনকচোন মই মানে ভালকে শুনা নাই। তেৰি হেল্ল' এতিয়া শুনিছো কওক। আপোনাক মই কৈ আছো নে নাই? আপুনি কাক পইচা দিছিলে আপুনিহে জানিব বাতি চলাবলৈ। পাতি চলোৱা পইচা আৰে আপুনি মোৰ নামত কাক পইচা দিছিলে সেইটো নকয় কিন্তু। তই কাৰ নাম সুধি আছ হা তই কিহৰ কাৰণে ডিছকাছ কৰি আছ হা তোক নাজানিছো বুলি কৈছে নে নকৈছ হা কাট ভাল কৰিছো। কেইটা বুলি ক'লা ল'ৰা? চিটটো কি হ'ল? চিটটো হাততে আছে। তেৰি এনে চাহভাত তয়ে বনাও নে বৌ বনাই? বৌয়ে বনে ন চাহটো তই কৰিলি যে। মাজে মাজে মন গ'লে ময়ে কৰো আৰু। ন ভাল এই মাজে সময়ে এনেকুৱাকে বৌক সহায় কৰি থাকিব লাগে। বাৰু তোৰ এই ঘৰ জোৱাই হোৱাৰ অনুভৱটো কেনেকুৱা বাৰু? ভাল বৰ ভাল। হেৰা মই কিন্তু এঘণ্টামানৰ পিছত ওলাই যাম। ঘৰটো বাহিৰ হৈয়ে আছে। ঠিক আছে বাৰু। হেৰি বৌ আপুনি মানে কৰবাত যাব? অকমান ওলাই যাম। কেইটা এই সুস্মিতাজনীয়ে বাৰে বাৰে BSF খবৰ লৈ থাকে। অংকটো কি বাৰু? এনেই লয় চাগে আৰু কিয়? একো নহয় দেখোন। এই বাৰে প্ৰতি BSF খবৰ লৈ থাকিলে মই ভাল নাপাওঁ। চিন্তা কৰিব নালাগে দে। BSF তোৰ নিচিনা বৰ্ডাৰ এটা পাৰ হৈ বেলেগ দেশত নুগুলিয়াইগে। কিনো খালি ফায়াৰিঙৰ কথা কৈ থাকে। হে ঠাকুৰ বাবা শেষ ফায়াৰিং কৰিছে। তাই গিৰিয়েক BSF নহয় জানো? বৰ্ডাৰত গুলিয়াগুলি লাগি থকা নাই জানো? তাৰ মাজতো যে আকৌ সেই সংসাৰখন আগবঢ়াইছে। 3জনী ছোৱালী। না BSF গুলি ফুটাইছে বৰ্ডাৰত, বাচ্চা হৈছে ইনো না। আমি কেছটো বুজি পোৱা নাই। তৰা আমাক সুধি লবি। তৰা মাইক BSF গুলি ফুটাইছে ইনো, বাচ্চা হৈছে ইনো। গুলি ফুটাই লিখিলা বাচ্চা হইব। আচ্ছা তৰা দিদি আপনার একটা কথা জিগাও। কি জিগুয়া? মানে হুদু সুধা। আপনার তো তিনটা ছোৱালী। সব ঈশ্বৰে দান আৰু। আচ্ছা হাৰিয়ানা পৰা জাম্বু এক গুলি ফুটাই কেনেকা বাচ্চা কৰি দিয়ে? কি কথা কৈছা এইবিলাক? না তৰা দিদি জানিবা লাগে। গুলি ফুটাইলে কেনেকা বাচ্চা হৈ যায়। কোনে কৈছে এইবোৰ কথা? কেকেটা কথা শুনি মৰিবলৈ বিচাৰিছা? তুমিও যে মানুহ আৰু দেই। তৰা দিদি কেকেটাই হাসা কইলা না মিছা? ৰাতিপুৱা ফোন কৰা নাম্বাৰটো আকৌ আহিল নহয়। কাটি দিয়ক ৰহ ভালকে এষাৰ কম ৰহ। কাটি দিয়ক দাদা আপুনি মোক বাৰে বাৰে ফোন কৰি কিয় ডিষ্টাৰ্ব দি আছে? মই আপোনালোকৰ ঘৰলে কেতিয়া পাতি চলাবলৈ যাম বুলি কৈছিলো নিজৰ বুলি। কেলে আপুনি ডিষ্টাৰ্ব দি থাকে? তই বাৰে বাৰে কিয় ফোন কৰি আছ হা তোক নাজানিছো বুলি কৈছে নে নকৈছে? ফোনটো কাটি দিলে হয় দেখোন।
তয়ে ঝাৰু মাৰে নে বৌৱেও মাৰে? নাই এওঁৰ লৰালৰি থাকিলে কেতিয়াবা ময়ে কৰো। মানে নৰ্মেলি বৌৱে মাৰে ন? অ এই হেৰি মানে এই ঘৰ চোৱাই থাকিলে মানে এই বিশেষ একোতো প্ৰব্লেম নহয় ন? নাই একো প্ৰব্লেম নাই, কিন্তু তই কিয় সুধি আছ? এনেই হেৰা মই আজি ঠাণ্ডা পানীয়ে গা ধুব লাগিব নেকি? নাই নেলাগে, তই 2 মিনিট বচোন, মই এতিয়া আহিছো। হেৰি বৌ আপুনি মানে ডেইলি গৰম পানীৰে গা ধুৱে? হয় ভাল ভাল ভাল। তুমি ৰোৱা। শৰ্মাদা হয়। বেয়া নেপাব, ইম্পৰ্টেণ্ট ফোন এটা আহিলে। নাই নাই নাপাওঁ নাপাওঁ। দাদাৰ লগতনো কি কথা আছিলে আপোনাৰ? মানে ঘৰ যোৱাই ন, কথাটো কিনো? গোটাই কথাটো ডিটেইলছত নকলে। বৌ মোলে বাৰু ঘৰ যোৱাৰ প্ৰস্তাৱ এটা আহিছিলে নেকি? শৰ্মাদা মই আপোনাক ভালৰ কাৰণে কৈছো, এই দাদাৰ পাল্লাত পৰি পেলাই মান সন্মান যোৱাব নালাগে। হয় নেকি? আহিছো। দুইটা বৰলা ভাল মিলিছে, ঘৰ যোৱাই প্ৰস্তাৱ আনে। আচ্ছা তৰা দিদি, আপনার একটা কথা জিগাও। কি জিগুয়া? মানে হুদু ও সুধা আপনার তো তিনটা ছোৱালী। সব ঈশ্বৰে দান আৰু। আচ্ছা হাৰিয়ানা পৰা জাম্বু এক গুলি ফুটাই কেনেকা বাচ্চা কৰি দিয়ে? কি কথা কৈছা এইবিলাক? না না তৰা দিদি জানিবা লাগে, গুলি ফুটাইলে কেনেকা বাচ্চা হৈ যায়। কোনে কৈছে এইবোৰ কথা? কেকেটা কথা শুনি মৰিবলৈ বিচাৰিছা? তুমিও যে মানুহ আৰু দেই। তৰা দিদি কেকেদাই হাসা কইলা না মিছা? এইয়া আকৌ মানে মানুহটোৱে ফোন কৰিলে চাচোন। দাদা আপুনি যে মোক এনেকে ফোন কৰি আছে, তাতকে এটা কাম কৰক, আপুনি আহক, মই থানাতে আছো, ইয়াত আহি 2 চৰ দি থৈ গুচি যাম। তেতিয়া মানে মই কামোৰটো কম পাম। ইমান অশান্তি নিদিবচোন। বাৰু 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 মই আপোনাৰ কথাটো শুনিছো। আপুনি যে কলে ল'ৰা এটা হাতত পইচা দিছে, সেই ল'ৰাটো কোন? আপুনি এটা ডেছক্ৰিপশ্যন দিয়কচোন, ল'ৰাটো কেনেকুৱা দেখি? ল'ৰাটোৰ কথাই কওকচোন। শকতকে, কেঁকুৰা চুলি, মূৰত খোপা আছে। ভালকে কওকচোন, কথা কলে জিভাখন ওলাই যায়। চাহৰ দোকান আছে? এক মিনিট দাদা দাদা দাদা, ধৈৰ্য ধৰক, মানুহ ওলাই গ'ল। চা ভালে আছে? আছো দে, তই কিয় তাত সোমালি? এই কি হ'ল? এই অৱশ্যে এইফালে এই হাতখন লৈ যাকচোন। কি হ'ল মোক কচোন? এই আহি পায়ে যাব চা। কোন হাতখন কিয় দেখা আছে? ক'ত গলি? ই ক'ত গলি? কোন? এই অভদ্ৰটোৰ কথা কৈছো, ক'ত গলি? দেহাৰ বাৰীতো বহুত অভদ্ৰ আছে, কাৰ কথা কৈছো? এই কেতুমণি কলা ল'ৰাটোৰ কথা কৈছো, নিজৰ বুলি। ইটো গডৰেজৰ চেপত নাই? নাই ন, ৰ'ব মই বিচাৰিছো। বেয়া নেপাবি দে, এওঁক একেবাৰে বাহিৰত থৈ আহো। মানে কলৈ যাব? এওঁলোকৰ লেডিজ ক্লাবৰ এখন মিটিং আছে। কথা এটা তই বাৰু ক'লা বুলি কৈ কচোন মোক, ঘৰ চোৱাই থাকিলে বাৰু কিবা প্ৰব্লেম আছে নেকি? নাই কি প্ৰব্লেম হ'ব? তই যিবিলাক কাম কৰি আছ সেইবিলাক ৰেগুলাৰ হয় নেকি? নচলে কিন্তু তই কিয় সুধি আছ? নহয় মানে মোলৈকেও ঘৰ যোৱাই প্ৰস্তাৱ এটা আহিছে। হয় নেকি? একচেপ্ট কৰ আৰু হৈ যা ঘৰ যোৱাই। হেণ্ডশেক দে। ওলা বুলি কৈছো ন, লিখি আছো দেখিছনে নাই? কি হুলস্থুলকে আছে? ওলা বুলি কৈছো, ওলা। কি হ'ল কিনো? কেইটা ই মানুহ এঘৰত মাটি চলাম বুলি মোৰ নামত 100 টকা এডভান্স লৈছে। ওলা। কোনদিনা অভাৱত ৰাখিছিলো মোহন? কিয় বাৰে বাৰে মোৰ সন্মান খা? চা মই কমিশ্যন ললো চা। কমিশ্যন লৈছ? তই মোক খং চিনি পোৱা নাই। মোৰ যদি খং উঠা নহয় মই তোক বিহু দেখুৱাই দিম। চাওঁ কেদা ই কি কলে শুনিলে খং চাই। মোৰ যদি খং উঠে নহয় কেকেটা মই কিয় মাৰিছ? খংটো উঠাই লৈছো, ৰ'ব। ইয়াক ভালে ভালে ওলাই আহিবলৈ কওক। নহলে
নাই সি তাতে লুকাই মই নাই দেখোন গ'ল দেখোন। কেকেটা ইয়াক মই আজি মোহনেও কমিশন খায়। সারা দুনিয়া দেখোন কমিশন রাজ হৈ গ'ল। তোরা মাই থানাত যাওয়া অ উঠ ক'ত আরে গাড়ীত উঠ ময়ো থানাত যাম ইয়াই এইজনে থানা বুলি গাড়ীত উঠাই কোনোবা ধুবুৰী পোৱালেহে ৰক্ষা হ'ব। ঐ তোরা মাই কি ভাবি আছানো উঠ জলদি ইয়ে কেনেকে জোৰ কৰিছে চা নগৈহে পাইছো মই। খাতিৰ কৰা হেন ভাবি লৈছে যা মই বাৰু ঘৰ যোৱাই হলে অৱস্থাটো বিবাহৰ নিচিনা হবগৈ নেকি? হেৰা মোকো পানী গৰম কৰা হ'ল নে? বাট যদি ঝাৰু মৰা হ'ল পানী অলপমান গৰম কৰাচোন মই গা ধুংগে। ৰবা কৰি দিছো। অকল লাগি গৈছে আকৌ এতিয়া পানী গৰম কৰগৈ ঘৈণীৰ কাৰণে। এই থাকে তাই অ মোকো আহ পানী গৰম কৰা হলে কুঁৱা পাৰতে কাপোৰ অলপ আছে ধুব লাগিব দেই। এইটো কাম শেষেই হোৱা নাই আৰু এটা কাম দিলেই। কিমান কৰিম আৰু অ মোকো এই ৰাম চাও এইটো মানে দাঙিবই নোৱাৰো নহয়। ঐ তই এনেকে বহি থাকোতে হৈ পৰিলি যে। ফোন এটা দেখি আছিলো। অ গোসা এই দিন দুপৰতে সপোন দেখ কি আছে তোরা মাই থানাত যাওয়া অ উঠ ক'ত আরে গাড়ীত উঠ ময়ো থানাত যাম ইয়াই এইজনে থানা বুলি গাড়ীত উঠাই কোনোবা ধুবুৰী পোৱালেহে ৰক্ষা হ'ব। তোরা মাই কি ভাবি আছানো উঠ জলদি ইয়ে কেনেকে জোৰ কৰিছে চা নগৈহে পাইছো মই। খাতিৰ কৰা হেন ভাবি লৈছে যা বাচিলো পাই। হে প্ৰভু সুমতি দিয়া আৰুনো কিমান দেখুৱাবা আৰু। কি সুমতি দিয়ে কি কৈ আছা মানে? তোৰে সুমতি বিচাৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। মই কি কৰিলো? কি কৰিলো মানে সেই দিন দুপৰতে এনেকে সপোন দেখি পেলাই যে লুটি খাই পৰিছ। তই কি বুজিবি ভন্টি মোৰ কি টেনচন হৈ আছে। ঘৰ টেনচন সময়ত কম দে। ৰচোন তই সেই শৰ্মা দোকানীক ঘৰ যোৱাই পাত বহাইছিলি যে মানে মানে চানে নাই। শৰ্মা দোকানীক মানে কি ঘৰ যোৱাই বনাব বিচাৰিছ হা? তই দালাল ছোৱালী দালাল তই তোৰ নিজৰে গতি লগা নাই এতিয়া তই সেই শৰ্মা দোকানীক গতি লগাবলৈ যাও। চব মানে তোক মই চাইহে আছো ৰ কৰচোন এইবিলাক আৰু। চালা এনেকে মানুহে গাড়ী পাৰ্ক কৰে নে? এৰা ভাইটি গাড়ীখন তোমালোকৰ নেকি? নহয়, আমাৰ ঘৰলৈ অহা মানুহ এজনৰ। ভিতৰতে আছে নেকি? ভিতৰতে আছে। ঘৰৰ মালিকক লগ কৰিব আহিছে। ঠিক আছে। মুঠৰ ওপৰত এইবাৰ কিন্তু আমাৰ কেণ্ডিডেট জিকাবই লাগিব। সেইকাৰণে আপোনাৰ নিচিনা মানুহৰ কৰ্পৰেশ্যন আমাৰ বিশেষ দৰকাৰ। হ'ব মই যিমানখিনি পাৰো আপোনাক সহায় কৰিম। ঠিক আছে। মই আছো আপুনি চিন্তাই নকৰিব। এক্সকিউজ মি। কওকচোন।
আচ্ছা এই বাহিৰত ৰখাই থোৱা গাড়ীখন কাৰ মোৰ কিয় তুমি বসে না কিমান বই করা মতা মানুহ নহয় তাতে বিয়া নপতা আরে মোটা হইলে কি হইছে আমরা নিজরে তো মানুষ মতা মানুহ একো নিজৰ ওপৰ নাই দেই